বিজেপি মিত্ৰজোঁটলৈ অসম গৰিয়া পৰিষদৰ মুকলি সমৰ্থন মুকালমৰ শনি ৰোডত সংবাদমেল সম্বোধন অসমৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক মুকলি সমৰ্থন জনাইছে অসম গৰিয়া পৰিষদে দেওবাৰে এই কথা সংবাদমেল যোগে জানিবলৈ দিয়ে সংগঠনটোৱে মুকালমৰ শনি ৰোড স্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত সংবাদমেল সম্বোধন কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক মুকলিকৈ সমৰ্থন জনোৱাৰ কথা সদৰি কৰে সংগঠনটোৰ সভাপতি আব্দুল হামিদ কাৰ্যকৰী সভাপতি ৰিয়াজউদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক ৰহমছা আলীয়ে সংগঠনটোৰ নেতৃবৃন্দই সংবাদমেল যোগে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক মুকলি সমৰ্থন জনাই অসমৰ সংখ্যালঘু ৰাইজক আৰ্থ সামাজিক উন্নয়ন বাট পথ উন্নয়ন আৰু শৈক্ষিক উন্নয়নৰ স্বাৰ্থত বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিবলৈ সবিনয়েৰে আহ্বান জনাইছে অসমৰ সংখ্যালঘু ৰাইজে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোটদান কৰি উন্নয়নৰ উপৰি সামাজিক বাতাবৰণ সম্প্ৰতি ভাতৃত্ববোধ অধিক মজবুত কৰি ৰখাত সহযোগিতা আগবঢ়াব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমানৰ গৰিয়া মৰিয়া আৰু দেশীসকলৰ জনগোষ্ঠীয় পৰিচয় প্ৰদান কৰিছে আৰু এই লোকসকলৰ ভৱিষ্যত উন্নয়নৰ স্বাৰ্থত আৰ্থ সামাজিক জৰীপ প্ৰস্তুত কৰাৰ বাবে চৰকাৰে যাৱতীয় কাম কাজ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি মন্তব্য কৰে এই ক্ষেত্ৰত অসম গৰিয়া পৰিষদে অধিক আনন্দিত হোৱা বুলিও সংবাদমেল যোগে সদৰি কৰে স্বাধীনতাৰ 70 বছৰ পিছত গৰিয়া মৰিয়া দেশীসকল উন্নতিৰ পথত অগ্ৰসৰ হৈছে সুকীয়া পৰিচয়ৰ অভাৱত এই লোকসকল অস্তিত্বহীন হৈ আছিল আৰ্থ সামাজিকভাৱে পিছপৰা এই লোকসকলৰ ভৱিষ্যত উন্নয়ন নিশ্চিত কৰিবৰ বাবে বৰ্তমানৰ চৰকাৰে এক যুগমীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰে নিৰ্বাচন চলি আছে এই লোকসভা নিৰ্বাচনত আমি অসম গৰিয়া পৰিষদে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছোঁ ইতিমধ্যে আমি মুকলি সমৰ্থন জনাইছোঁ আৰু অসমৰ সংখ্যালঘু ৰাইজৰ প্ৰতিও আমি আহ্বান জনাইছোঁ যে আৰ্থ সামাজিক উন্নয়ন বাট পথ উন্নয়ন শৈক্ষিক উন্নয়নৰ স্বাৰ্থত আমি সদায় ভোটদাতা ৰাইজকো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কাৰণে আমি সবিনয়ে আহ্বান জনাইছোঁ আৰু বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াকো আমি হাতীৰ ছবিত ভোট দিবৰ কাৰণে সংকল্প লৈছোঁ আৰু ৰাইজকো আমি আমাৰ এই আহ্বান জনাইছোঁ প্ৰিয় সাংবাদিকসকল আমি সকলোৱে জানো যে বৰ্তমান বিজেপিক ভোট দিয়াৰ পৰিৱেশ আমি আশা কৰোঁ যে অসমৰ সংখ্যালঘু ৰাইজে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰি উন্নয়নৰ উপৰিও সামাজিক বাতাবৰণ সম্প্ৰীতি ভাতৃত্ববোধ অধিক মজবুত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এই নিৰ্বাচন প্ৰসংগত আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ অসমীয়া মুছলিমৰ গৰিয়া মৰিয়া আৰু দেশীসকলক জনগোষ্ঠীয় পৰিচয় প্ৰদান কৰিছে আৰু এই লোকসকলৰ ভৱিষ্যত উন্নয়নৰ স্বাৰ্থত উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আৰ্থ সামাজিক জৰীপ কৰিবৰ কাৰণেও চৰকাৰে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে এই ক্ষেত্ৰত আমি অসম গৰিয়া পৰিষদ অতিকৈ আনন্দিত হৈছোঁ এইকাৰণে যে বিগত স্বাধীনোত্তৰ কালৰ 70 বছৰৰ পাছত গৰিয়া মৰিয়া দেশীসকল উন্নতিৰ পথত অগ্ৰসৰ হৈছে সুকীয়া পৰিচয়ৰ অভাৱত এই লোকসকল অস্তিত্বহীন হৈ আছিল এই লোকসকলৰ উন্নয়ন আৰ্থ সামাজিক উন্নয়ন শৈক্ষিক উন্নয়ন হোৱা নাছিল হৈছিল না আমি গম পোৱা নাছিলোঁ এতিয়া এই আৰ্থ সামাজিকভাৱে পিছপৰা লোকসকলৰ ভৱিষ্যত
উন্নয়ন নিশ্চিত কৰিবৰ কাৰণে বৰ্তমানৰ চৰকাৰে এক যুগুমীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আমি আজিৰ এই সাংবাদমেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু একমাত্ৰ উন্নয়নৰ স্বাৰ্থত এই লোকসভা নিৰ্বাচনত অসমৰ সংখ্যালঘু ৰাইজে বিশেষকৈ অসমীয়া মুছলমানে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি ভোটদান কৰাৰ কাৰণে আহ্বান জনাই আমি বিভিন্ন ঠাইত আহ্বান জনাইছোঁ। আৰু বহুতে ভবাৰ দৰে আমি এইটো স্পষ্ট কৰি দিব বিচাৰোঁ যে পৰম্পৰাগতভাৱে কোনো কাৰণ নোহোৱাকৈ কংগ্ৰেছ বা অন্য ৰাজনৈতিক দলৰ ওচৰত অসমৰ সংখ্যালঘুসকল দায়বদ্ধ নহয় যে আমি কংগ্ৰেছ দলক ভোট দিবই লাগিব। পৰিৱৰ্তনৰ স্বাৰ্থত, পৰিৱেশৰ তাগিদাত, আমি আমাৰ উন্নয়নৰ তাগিদাত আমি ভাৰতবৰ্ষৰ বৃহৎ শক্তি বিজেপি চৰকাৰৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো আমি বিচাৰিছোঁ, আমি অপেক্ষা কৰিছোঁ। আমি আশা কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে বিগত 10টা বছৰত অসমৰ সংখ্যালঘুসকলৰ মাজত কোনো ধৰণৰ অশান্তি বা বিশৃংখল সৃষ্টি হোৱা নাই। অসমৰ সংখ্যালঘু ৰাইজে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 10টা বছৰত শান্তিৰে স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। আনকি পূৰ্বৰ চৰকাৰৰ দিনতো নানা সংঘৰ্ষত মাজেদি অসমৰ সংখ্যালঘুসকলে মুছলিম লোকসকলে হাৰাশাস্তিৰ সন্মুখীন হৈছিল, কিন্তু সেই সামান্যতম হাৰাশাস্তিও বিজেপি চৰকাৰৰ নেতৃত্বত হোৱা নাই। গতিকে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে অসমৰ সংখ্যালঘু জনতাক মৰ্যাদা দিছে যোৱা 10টা বছৰত আৰু উন্নয়নৰ কাৰণে বাট প্ৰশস্ত কৰিছে। শ্ৰদ্ধেয় সাংবাদিকসকল, আমি এটা কথা আৰু সবিনয় নিবেদন কৰিব বিচাৰিছোঁ যে এই চৰকাৰৰ দিনত অসম চৰকাৰৰ অধীনত বা ভাৰত চৰকাৰৰ অধীনত যিবোৰ আঁচনি লৈছে, যে 1 লাখ নিযুক্তিকে আদি কৰি কৃষি লোনৰ কৃষি সাহায্য আদি কৰি অৰুণোদয় আদি কৰি এই আঁচনিসমূহ কিন্তু চৰকাৰে বৈষম্য কৰা নাই। এই আঁচনিবিলাকৰ সুফল অসমৰ সংখ্যালঘু ৰাইজেও পাইছে। আমি এই ক্ষেত্ৰত অসমৰ সংখ্যালঘু ৰাইজক এই ক্ষেত্ৰত আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, কাৰণ বিগত দিনত চৰকাৰে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য কৰা নাই। কিন্তু এটা অশুভ শক্তিয়ে, কংগ্ৰেছ প্ৰমুখ্যে কিছুমান অশুভ শক্তিয়ে বিজেপি সাম্প্ৰদায়িক বুলি বা বিজেপি মুছলিম বিৰোধী বুলি অপপ্ৰচাৰ চলায়। এইকাৰণে অপপ্ৰচাৰ চলায় যে তেওঁলোকৰ ব্যক্তি স্বাৰ্থত আঘাত হনাৰ আশংকাত তেওঁলোকে মুছলিম মানুহখিনিক নিজৰ ভোট বেংক হিচাপে অব্যাহত ৰাখিবৰ কাৰণে বিজেপি চৰকাৰৰ বিৰুদ্ধে নানান অপপ্ৰচাৰ চলায়। আমি জানো এই বিজেপি চৰকাৰত অসম গণ পৰিষদ জড়িত আছে, UPPL জড়িত আছে আৰু এই চৰকাৰৰ দিনত বিগত 70 বছৰে নোহোৱা নোপোজা কিছুমান যুগুমীয়া কাম এইখন চৰকাৰৰ দিনত হৈছে। গতিকে আমি একমাত্ৰ স্বাধীনতাৰ 70 বছৰে আগৰ পূৰ্বৰ চৰকাৰে নভবা কথাটো বৰ্তমানৰ চৰকাৰৰ যি কেবিনেট, মেইনলি অসম কেবিনেটত আমাৰ এই বিষয়টো 5টা কমিউনিটিৰ বিষয়টো স্থান দিছে। গৌৰীয়া, মৌৰীয়া, দেশী, চৈয়দ, জোলা। এই আমাৰ অসম কেবিনেটৰ যি সতীৰ্থ মন্ত্ৰীসকল আছে, এই সতীৰ্থ মন্ত্ৰীসকলক আমি আজি এই সংবাদমেলৰ জৰিয়তে আমাৰ অসম গৌৰীয়া পৰিষদৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এইকাৰণেই পূৰ্বৰ চৰকাৰত আমি এই দাবীটো 2000 চনতে উত্থাপন কৰিছিলোঁ, কিন্তু আগৰ চৰকাৰত কোনো কেবিনেটে এইবোৰ বিষয়টো স্থান পোৱা নাছিলে। কেবিনেট মন্ত্ৰীসকলেও আগৰ মুখ্যমন্ত্ৰীক অন্ধকাৰত ৰাখিছিল। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিয়ে 5টা কমিউনিটি মৃতপ্ৰায় অৱস্থাৰ পৰাই তেখেতে যি উদ্ধাৰ কৰিলে, আজি যি প্ৰাৰম্ভিক কাম জৰীপৰ কাম, এতিয়া আৰ্থসামাজিক জৰীপ আমাৰ আৰম্ভ হ'ব। সেইকাৰণে আমি আমাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক ক'ব বিচাৰিছোঁ, এক বহাৰী পত্ৰৰ জৰিয়তে দি আমি এই যে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী মিত্ৰগোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিয়াৰ কাৰণে আমি আমাৰ সংগঠনৰ ফালৰ পৰা আহ্বান দিছোঁ। মূলতঃ আজি প্ৰেছ মিটৰ সাৰমৰ্ম এইখিনিয়ে। আজি আমি প্ৰেছ মিটৰ জৰিয়তে
আজি বৰ্তমান চৰকাৰখনে যিহেতুকে খিলঞ্জীয়া অসমীয়া মুছলমানৰ বহুত উন্নয়নৰ কাম কৰিছে আৰু সেইকাৰণে আমি সকলো খিলঞ্জীয়া অসমীয়া মুছলমানক ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট হৈ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক হাতীচুৰিত ভোট দি জয়যুক্ত কৰাৰ লগতে অসমৰ যিখিনি সংখ্যালঘু মুছলমান আছে তথা অসমৰ জনসাধাৰণক আমি ভোট দিয়াৰ কাৰণে আহ্বান জনাইছোঁ কিয়নো আজি এই চৰকাৰখনে বিগত চৰকাৰৰ দিনত কংগ্ৰেছৰ বা অন্য চৰকাৰৰ দিনত যি আমাৰ ভাৰতৰ জনসাধাৰণৰ কাৰণে অসমৰ জনসাধাৰণৰ কাৰণে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে যিখিনি হোৱা নাছিল উন্নয়নমূলক কাম এই চৰকাৰে সেই কাম কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আজি আমাৰ নলবাৰী জিলাৰ আমাৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা নিগমৰ অধ্যক্ষ নাৰায়ণ ডেকা লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।